নতুন মাটি জরিপ করার কথা কৈছে উত্তৰ চৰকাৰ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে আজি শালবাৰী ডিষ্ট্ৰিক্ট BPF দলৰ উদ্যোগত যিটো জইনিং চেৰিমনি প্ৰগ্ৰাম ইয়াত থাকিবলৈ পাই মই খুব ভাল লাগিছে আৰু ইয়াত যথেষ্ট সকল জইনিং কৰিছে আৰু এক্স ছাৰ্ভিচমেন সকলো জইনিং কৰিছে আৰু কিছুমান BJP কৰা আৰু UPPL কৰা টোটেল 400+ জইনিং কৰিছে তো আমাৰ ক'ব লগা সেইটোৱে যে এই প্ৰমোদ বড়ো যিটো চৰকাৰ সেইটো আজি কাম কৰিব পৰা নাই যাৰ ফলত আজি বহুত UPPL এৰি পেলাই বা বহুত BJP এৰি পেলাই আজি দলত যোগদান কৰিছে আৰু মই মাটি জৰিবৰ কথা কৈছে সেইটো অসমত কৰিছিলে বহুত বছৰ হ'ল আজিলৈকে কৰা নাই কিন্তু BTCয়ে নতুন চৰকাৰ অহাৰ পিছত মাটি জরিপ কৰিব চিধা কথা সবে পাব মাটিটো আমাৰ দিনতো আমি যিখিনি ফৰেষ্ট এৰিয়াত আদিবাসী বা বড়ো বা নেপালী বা ৰাজবংশী যিমান জাতি জনগোষ্ঠী আছিল সেইসকলক আমি মাটিৰ পাট্টা দি আহিছে আগতো দিছোঁ আৰু ভৱিষ্যতো দি থাকিব আমি আপোনালোকৰ প্ৰতি এটা ডাঙৰ এটা অভিযোগ আপোনালোকে 18 বছৰৰ তলৰ মানে মানুহখিনিক আপুনি যোগদান কৰে আছে এনেকুৱা এটা ডাঙৰ এটা বৃহৎ অভিযোগ এইটো 18 বছৰ তলত কোনো মানুহক আমি যোগদান কৰা নাই যোনে যোনে যোগদান কৰিছে ইহঁতক সুধিলে হ'ল ইহঁতে ভোটাৰ হয় না নহয় ইহঁতে সব ভোটাৰ নতুন ভোটাৰ বহুত জইনিং কৰিছে আৰু আমি কৈছোঁ আমাৰ BTCটো ভৱিষ্যত ইহঁতৰ হাততে আমি গোটাই চলিব দিব লাগিব কথা সেইটোৱে এইটো ইণ্টাৰনেশ্যনেল হওক ডমেষ্টিক হওক প্ৰমোদ বড়োৰ মিছনটো এইটোৱে সদায় ফেষ্টিভেল সদায় মিছন এই মিছন বনাই আছে কি মিছন বনাই আছে আপোনালোকেও জানে কিন্তু গোটেই মিছনবিলাক ফ্লপ আৰু যিমান ফেষ্টিভেল কৰি আছে এইবিলাক গোটেই ফ্লপ পইচা ওলাই পেলাই খাব কাৰণেহে এইবিলাক মিছন আৰু ফেষ্টিভেলটো কৰি আছে 17 বছৰত যি উন্নয়ন কৰিব পৰা নাছিল আপোনালোকে 3-4 বছৰ তাতকৈ বেছি কৰিছিল একো কৰা নাই জিৰ' প্ৰমোদ বড়োই এই 4 বছৰত একো কৰা নাই BTC অঞ্চলত নতুন ৰাস্তা নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ একো কৰা নাই জিৰ' সেই খালি ফেষ্টিভেল কৰিব জানে আৰু সেই কিবা গাহৰি মিছন কিবা কিবি মিছন লৈ আছে এইবিলাক গোটেই ফ্লপ পইচা ওলাই পেলাইহে খাই আছে সি প্ৰমোদ বড়োক নেতৃত্ব দিয়াৰ পিছত আপোনালোকৰ বড়ো ৰাজনীতিত কিবা ক্ষতি হোৱা বুলি আপুনি ভাবে নেকি নাই বহুত ক্ষতি হ'ল অকল বড়ো নহয় গোটেই BTC বাসী ৰাইজে বহুত তললৈ গৈছে আগততো বহুত ভাল হৈছিল এতিয়া মুঠতে পুৰা ডাউন ইকনমিকেলি আকৌ আপোনাক বিচাৰিছে কি আকৌ আপোনাক ৰাইজে বিচাৰিছে ৰাইজে বিচাৰি আছে আমাৰ BPF দলে চৰকাৰ বনাব লাগে বুলি আমাৰ কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি যিটো লোকসভাৰ কেণ্ডিডেট প্ৰাৰ্থী সেইটো আমাৰ মাৰ্চ 2nd উইকত ঘোষণা হ'ব 2nd উইক আৰু জিকাটো আমাৰ 100% হৈ আছে 1 নম্বৰ পজিশ্যনত আছে দৰং ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভা দৰং ওদালগুৰি কেতিয়া ঘোষণা হ'ব নাই একে সময় একেদিনাই কৰিব 2nd উইক মাৰ্চ ঠিক আছে কি এইবিলাক মই কৈছোঁ না যিমান মিছন সি কৰি আছে চব পইচা ওলাই পেলাই খাৱাৰ মিছন বেলেগ একো নাই ৰাইজে একো লাভালাভ হোৱা নাই আৰু নহয়েই প্ৰমোদ বড়োৱে বিনামূলীয়া মাটি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব এইটোতো কিবা এটা গভৰ্ণমেণ্টৰ টেক্স আছে এইটোতো ল'বই লাগিব না দে হ'ব শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক